আজি হৈছে বহাগ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ এপ্ৰিল মাহৰ 26 তাৰিখ দেওবাৰ। আজি হৈছে শুক্লা দশমী তিথি আৰু মঘা নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ যি এক বিশেষ অৱস্থানৰ সৃষ্টি হৈছে সেয়া আপোনালোকৰ জীৱনৰ বহুদিনীয়া কিছুমান পৰিৱৰ্তন দেখা পাব আৰু আপোনালোকে লাভালাভ লাভ কৰিব পাৰিব। আজি আপোনালোকৰ এক অভাৱনীয় পৰিৱৰ্তন থাকিব যাৰ ফলত আপোনাৰ দিনটো আজি বিশেষ হৈ পৰিব। গতিকে এই নতুন সময়ছোৱাত প্ৰকৃতি সলনি হোৱাৰ ৰূপৰ লগতে আমাৰ ভাগ্যৰ চক্ৰটো চলিছে এক নতুন স্পন্দন। চন্দ্ৰ আৰু সূৰ্যৰ বৰ্তমান গতিবিধিৰ ফলত আজিৰ দিনটো কিছুমানৰ বাবে সুযোগৰ দুৱাৰ আৰু আন কিছুমানৰ বাবে সাৱধানতাৰ সংকেত লৈ আহিছে। আপোনালোকৰ সকলোৱে আপোনালোকৰ নিজৰ ৰাশিফল বিশ্লেষণত আপোনালোকে সেই সমস্ত কথাবোৰ জানিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে নিজৰ ৰাশিফলবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। গ্ৰহ নক্ষত্ৰৰ যিবোৰ দোষ থাকিব বা যিবোৰ সুযোগ থাকিব সেইবোৰ আপোনালোকে সুন্দৰভাৱে আজি আপোনালোকে জানিবলৈ সক্ষম হ'ব আৰু লগতে সাধাৰণ প্ৰতিকাৰৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে অতিমাত্ৰা শুভ কৰিবলৈ সক্ষম হ'ব। গতিকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিব। গতিকে আহক পলম নকৰি এতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মূলতঃ শক্তি, উৎসাহ আৰু কিছু প্ৰত্যাহ্বানৰ সংমিশ্ৰণ হ'ব। আপোনাৰ ৰাশিৰ অধিপতি হৈছে মংগল। বৰ্তমান গ্ৰহৰ গোচৰ অনুসৰি আপোনাৰ ৰাশিত সূৰ্যৰ প্ৰভাৱ শক্তিশালী হৈ আছে। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মশক্তি বৃদ্ধি পাব, কিন্তু মংগলৰ প্ৰভাৱত আপোনাৰ মনত অলপ অস্থিৰতা বা খং বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেইবাবে আৱেগৰ সলনি যুক্তিৰে কাম কৰাটো ভাল হ'ব। কৰ্মস্থানত আপোনাৰ নেতৃত্বৰ গুণ প্ৰকাশ পাব। আপোনাৰ কামৰ সকলোৱে সন্তুষ্ট লাভ কৰিব। নতুন প্ৰকল্প বা দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক অৱস্থাত আছে, কিন্তু কোনো ডাঙৰ আৰ্থিক বিনিয়োগ কৰাৰ আগতে আজি অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় হ'ব। পাৰিবাৰিক জীৱন সাধাৰণতে আজি শান্তিপূৰ্ণ দেখা গৈছে। আপোনাৰ খং আৰু অহংকাৰৰ বাবে জীৱনসংগী বা প্ৰেমিকাৰ লগত সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সম্পৰ্কত মৰম আৰু বুজাবুজি বজাই ৰাখিবলৈ আনৰ কথা শুনাৰ অভ্যাস কৰক আৰু তৰ্কৰ পৰা বিৰত থাকক। শাৰীৰিকভাৱে আপুনি যথেষ্ট সক্ৰিয় আৰু স্বাস্থ্যৱান অনুভৱ কৰিব। দিনটোৰ ব্যস্ততাৰ বাবে মানসিক চাপ বা সামান্য মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। তেলজাতীয় বা মছলাযুক্ত খাদ্য পৰিহাৰ কৰি চলিব। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু মন শান্ত কৰি ৰাখিবলৈ হ'লে কিছু সময় ধ্যান কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও নজৰ ৰাখিব। খৰখেদাকে আপুনি কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। আজি ৰাস্তাত গাড়ী চলাওঁতে বিশেষ সাৱধানতা আজি অৱলম্বন কৰি চলিব লাগিব। অলাগতিয়াল বিবাদ বা আনৰ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা আজি বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি উন্নতি দেখা যাব। আৰ্থিক দিশত ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰক বা হনুমানজীক স্মৰণ কৰক। ই আপোনাৰ মনৰ অস্থিৰতা দূৰ কৰিব আৰু দিনটো শুভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মানসিক স্থিৰতা, আৰ্থিক সহযোগিতা আৰু পাৰিবাৰিক সুখ শান্তিৰ দিন হিচাপে পৰিগণিত হ'ব। আজি আপোনালোকৰ ৰাশিৰ অধিপতি শুক্ৰৰ বৰ্তমান স্থিতি অনুসৰি আপোনাৰ মনত কলা, সৌন্দৰ্য আৰু আৰামদায়ক জীৱনৰ প্ৰতি ধাউতি বাঢ়িব। চন্দ্ৰ অনুকূল অৱস্থানে আপোনাক মানসিক শান্তি প্ৰদান কৰিব, কিন্তু একে সময়তে আপোনাৰ মনত কিছু জেদী বা একচীয়া মনোভাৱৰ সৃষ্টি হ'ব পাৰে। কৰ্মস্থানত দিনটো শান্তিপূৰ্ণ আৰু ফলপ্ৰসূ হ'ব। আপোনাৰ কামৰ প্ৰতি থকা একাগ্ৰতা, ধৈৰ্য আৰু স্থিৰতাৰ বাবে সহকৰ্মী আৰু ঊৰ্ধ্বতন কৰ্মকৰ্তাসকলৰ পৰা প্ৰশংসা লাভ কৰিব। আৰ্থিক দিশত দিনটো অতি অনুকূল। ব্যৱসায়ত নতুন বিনিয়োগ বা আৰ্থিক পৰিকল্পনা কৰাৰ বাবে দিনটো ভাল। অৱশ্যে বিলাসিতাৰ নামত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, তালৈ চকু ৰাখিব। পাৰিবাৰিক আৰু প্ৰেমৰ সম্পৰ্কত মধুৰতা আৰু একাত্মতা বৃদ্ধি পাব। আজি জীৱনসংগীৰ সৈতে এক সুন্দৰ সময় কটাবলৈ আজি সুযোগ পাব। পৰিয়ালৰ সদস্যৰ সৈতে মত বিনিময় কৰোঁতে নিজৰ মতটোকে জাপি দিবলৈ চেষ্টা নকৰিব। আনৰ দৃষ্টিভংগীকো সন্মান কৰিলে সম্পৰ্কত গভীৰতা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে আজি আপোনালোকৰ ভালেই দেখা গৈছে। আপুনি উদ্যমী অনুভৱ কৰিব। আজি আপোনালোকৰ কিছুমান ডিঙিৰ সমস্যা হোৱাৰ প্ৰৱণতা আছে, তথাপিও আপোনালোকে এই ক্ষেত্ৰত যদি সাৱধানতা অৱলম্বন কৰে তেনেহ'লে অতি সোনকালে উপশম পাব। অত্যাধিক মিঠা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকিব, নহ'লে হজমৰ সমস্যা বা পেটৰ অন্য সমস্যা হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। পৰিস্থিতি অনুযায়ী নিজকে সলনি কৰিবলৈ চেষ্টা কৰক। অত্যাধিক জেদ বা একঘেমীয়া পৰিহাৰ কৰি চলক।
কোনো অচিনাকি ব্যক্তিৰ লগত ডাঙৰ আৰ্থিক লেনদেন কৰোঁতে বিশেষভাৱে সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা গা ধুই উঠি ভগৱান শিৱক জল অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে বা দিনটোৰ যিকোনো সময়ত গাই গৰুক অলপ সেউজীয়া ঘাঁহ খাবলৈ দিয়ক বা ৰুটি খাবলৈ দিয়ক। ইয়াৰ ফলত আপোনাৰ জীৱনলৈ শুক্ৰ গ্ৰহৰ যোগাত্মক প্ৰভাৱ আহিব আৰু আৰ্থিক সমৃদ্ধি বাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ দিনটো বৌদ্ধিক বিকাশ, দ্ৰুত যোগাযোগ আৰু নতুন সুযোগৰ দিন হিচাপে পৰিগণিত হ'ব। আজি আপোনালোকৰ অধিপতি গ্ৰহ বুধৰ প্ৰভাৱত আপোনাৰ চিন্তাধাৰা অতি তীক্ষ্ণ হ'ব আৰু দ্ৰুত হ'ব। বাকপটুতা, উপস্থিত বুদ্ধি আৰু যুক্তিৰে আপুনি সকলোকে প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। অৱশ্যে মনত একাধিক চিন্তাৰ সমাগম ঘটি চঞ্চলতা বৃদ্ধি পাব পাৰে। কৰ্মস্থানত আপোনাৰ যোগাযোগ দক্ষতা আৰু সমস্যা সমাধানৰ নতুন ধাৰণাৰ বাবে ঊৰ্ধ্বতন কৰ্মকৰ্তাৰ প্ৰশংসা লাভ কৰিব। বিশেষকৈ যিসকল লোক মিডিয়া, শিক্ষা, লেখা বা বিক্ৰী বিভাগৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে দিনটো ভাল। আৰ্থিক দিশত লাভালাভৰ সম্ভাৱনা আছে, কিন্তু কোনো নথিপত্ৰ ভালদৰে নপঢ়াকৈ চহী কৰা বা খৰখেদাকৈ ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব। প্ৰেমৰ সম্পৰ্কত সতেজতা আহিব। মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰিলে জীৱনসংগী বা প্ৰেমিক প্ৰেমিকাৰ সৈতে বুজাবুজি আৰু আত্মীয়তা বৃদ্ধি পাব। আপোনাৰ ব্যংগাত্মক কথা বা অতিৰিক্ত তৰ্ক প্ৰৱণতাই আপোনজনক আঘাত দিব পাৰে। সেইবাবে কথা কওঁতে শব্দ নিৰ্বাচনত গুৰুত্ব দিব। শাৰীৰিক স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু মগজুৰ অত্যাধিক ব্যৱহাৰ আৰু চঞ্চলতাৰ বাবে মানসিক ভাগৰ বা টোপনিৰ অভাৱ হ'ব পাৰে। কান্ধৰ বিষ বা হাতৰ বিষৰ সমস্যা আজি আপুনি অনুভৱ কৰিব পাৰে। সেইবাবে কিছু সময় প্ৰাকৃতিক পৰিৱেশত কটোৱা বা ধ্যান কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একে সময়তে বহুতো কাম হাতত লৈ বিভ্ৰান্ত নহ'ব। যিকোনো এটা কামত মনোযোগ দিয়ক, তেতিয়াহে আপুনি কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। পৰম নিন্দা কৰাৰ পৰা আজি আপোনালোকে বিৰত ৰাখক, নহ'লে ইয়াৰ ফলত আপোনাৰ সন্মানহানি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা গা ধুই উঠি ভগৱান গণেশৰ আৰাধনা কৰক আৰু সম্ভৱ হ'লে আপোনালোকে প্ৰাৰ্থনা জনাওক যাতে আপোনাৰ দিনটো আজি শুভ হয়। আজি আপোনালোকে নিজৰ লগত সেউজীয়া ৰঙৰ কাপোৰ এখন বা ৰুমাল এখন ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত মনৰ চঞ্চলতা দূৰ হ'ব আৰু কামত একাগ্ৰতা বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই দিনটো আপোনালোকৰ আৱেগিক সন্তুলন, পৰিয়ালৰ সৈতে সময় কটোৱা আৰু নিজৰ অন্তৰ্দৃষ্টি বৃদ্ধি কৰাৰ দিন হিচাপে আজি পৰিগণিত হ'ব। আপোনাৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ আৰু চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ মন মগজু বেছি সক্ৰিয় হৈ থাকিব। আপোনাৰ আৱেগ আৰু সংবেদনশীলতা বৃদ্ধি পাব। লগতে আপোনাৰ অন্তৰ্দৃষ্টি বা ছিক্স চেন্স আজি অতি প্ৰখৰ হ'ব, যিয়ে আপোনাক সঠিক আৰু বাস্তৱসন্মত সিদ্ধান্ত লোৱাত সহায় কৰিব। কৰ্মস্থানত আপোনাৰ সহানুভূতিশীল আৰু সহায়কাৰী স্বভাৱৰ বাবে সহকৰ্মীসকলৰ প্ৰিয় পাত্ৰ হ'ব। সৃষ্টিশীল কাম, শিক্ষা বা জনকল্যাণমূলক কামৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। আৰ্থিক দিশত দিনটো স্বাভাৱিক হ'ব। ব্যৱসায়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আৱেগৰ সলনি বাস্তৱিক দিশটো বিচাৰ কৰি চাব। মাটি বা সম্পত্তিৰ ক্ষেত্ৰত আজি জড়িত কামত লাভান্বিত হোৱাৰ আজি সম্ভাৱনা আছে। পৰিয়ালৰ আৰু আপোনজনৰ সৈতে সময় কটাই মানসিক শান্তি পাব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব আৰু মাতৃস্থানীয় ব্যক্তি বা মাতৃৰ পৰা মৰম তথা আশীৰ্বাদো পাব। প্ৰেমৰ সম্পৰ্কত নিজৰ মনৰ কথা মুকলিকৈ ক'বলৈ সুবিধা পাব, কিন্তু সৰু সৰু কথাত অতিৰিক্ত আৱেগিক হৈ নপৰিব আজি। ইয়াৰ ফলত বিনা কাৰণত ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। আজি আপুনি শাৰীৰিক স্বাস্থ্যতকৈ মানসিক স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। অত্যাধিক চিন্তা বা মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। কৰ্কট ৰাশিৰ লোকসকলৰ পেটৰ সমস্যা বা হজমৰ গণ্ডগোল হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে আজি বাহিৰা খাদ্য পৰিহাৰ কৰি চলিব। সতেজ আৰু লঘু আহাৰ গ্ৰহণ কৰক। পৰ্যাপ্ত টোপনিও নিশ্চিত কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আনৰ কথাত অতি সহজে প্ৰভাৱিত নহ'ব আৰু কোনো কথা ব্যক্তিগতভাৱে লৈ মন বেয়া নকৰিব। আৰ্থিক লেনদেনত আৱেগিক হৈ কাকো ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ নিদিব, ঘূৰাই পোৱাত অসুবিধা হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা গা ধুই উঠি ভগৱান শিৱক আৰাধনা কৰক। শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ ফলত মানসিক শান্তি পাব। মাতৃক সন্মান কৰক আৰু তেওঁৰ পৰামৰ্শ লওক। শৰীৰত ৰূপৰ আঙুঠি বা চেইন পৰিধান কৰিলে চন্দ্ৰৰ শুভ প্ৰভাৱ বৃদ্ধি পাব আৰু মনৰ অস্থিৰতাও দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস নেতৃত্ব মান সন্মান বৃদ্ধি আৰু কৰ্মোদ্যমৰ দিন হিচাপে পৰিগণিত হ'ব সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে গ্ৰহ ৰজা সূৰ্যৰ শুভ প্ৰভাৱত আজি আপোনাৰ আত্মবিশ্বাস আৰু মনৰ জোৰ শীৰ্ষত থাকিব আপোনাৰ ব্যক্তিত্বই আনক আজি আকৰ্ষণ কৰিব আৰু সমাজত মান সন্মান লাভ কৰিব অৱশ্যে সূৰ্যৰ প্ৰভাৱৰ ফলত আপোনাৰ মনত কিছু পৰিমাণে অহংকাৰ আৰু অধিপত্য বিস্তাৰ কৰাৰ মনোভাৱো জাগ্ৰত হ'ব পাৰে যিটো আপুনি নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় হ'ব কৰ্মস্থানত আপোনাৰ প্ৰতিভা আৰু নেতৃত্বৰ গুণ প্ৰশংসিত হ'ব আপোনাৰ যিকোনো জটিল পৰিস্থিতিত আপুনি নিজৰ বুদ্ধিৰে চম্ভালি ল'বলৈ সক্ষম হ'ব আৰ্থিক দিশটো আজি অতি অনুকূল অৱস্থাত আছে ব্যৱসায়ত আৰ্থিক লাভৰ যোগ আছে বিশেষকৈ প্ৰশাসনৰ সৈতে জড়িত কামত সফলতা অৰ্জন কৰিবলৈ আপুনি সক্ষম হ'ব পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু ঘৰৰ মানুহৰ সমৰ্থন পাব প্ৰেম আৰু দাম্পত্য সম্পৰ্কত নিজৰ অহংকাৰ পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব আপোনাৰ একনায়কত্ববাদ বা আনৰ ওপৰত মত জাপি দিয়াৰ প্ৰৱণতাই জীৱনসংগীক আঘাত দিব পাৰে মৰম আৰু সন্মানেৰে কথা পাতিবলৈ যত্ন কৰিব স্বাস্থ্যৰ ফালৰ পৰা দিনটো যথেষ্ট ভাল আপুনি শাৰীৰিকভাৱে সক্ৰিয় আৰু সতেজ অনুভৱ কৰিব সিংহ ৰাশিৰ লোকসকলৰ সাধাৰণতে মেৰুদণ্ড আৰু হৃদযন্ত্ৰৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজনীয়তা থাকে সেইবাবে এই ক্ষেত্ৰত আপোনালোকে সদায় বা সময় সাপেক্ষে চেকআপ আদি কৰাব অত্যাধিক গৰম বা ৰ'দত ঘূৰা ফুৰা কৰাৰ পৰা আজি বিৰত থাকিব নহ'লে আপোনাৰ মূৰৰ বিষৰ সমস্যা হ'ব পাৰে পৰ্যাপ্ত পৰিমাণে আজি আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব আনৰ কথাত আজি গুৰুত্ব দিব নহ'লে কিছুমান বিবাদৰ সৃষ্টি হ'ব পাৰে কৰ্মক্ষেত্ৰত বা পৰিয়ালত কাৰো সৈতে তৰ্কত আজি লিপ্ত নহ'ব আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা গা ধুই আপোনালোকে ৰঙা ফুল আৰু সেন্দুৰ মিহলাই পানীত সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয় হ'ব গায়ত্ৰী মন্ত্ৰ আজি পাঠ কৰক ই আপোনাৰ কৰ্মত থকা সকলো বাধা দূৰ কৰিব আৰু জীৱনত সফলতা কঢ়িয়াই আনিব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কৰ্মত একাগ্ৰতা বিশ্লেষণাত্মক চিন্তাধাৰা আৰু সুশৃংখল জীৱন যাপনৰ দিন হিচাপে পৰিগণিত হ'ব কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধৰ প্ৰভাৱত আজি আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু বিশ্লেষণাত্মক ক্ষমতা যথেষ্ট বৃদ্ধি পাব আপুনি যিকোনো কাম অতি নিখুঁতভাৱে কৰিবলৈ বিচাৰিব আজি অৱশ্যে অত্যাধিক চিন্তা কৰা বা সৰু সৰু কথাত ভুল বিচৰা স্বভাৱৰ বাবে মনত সামান্য অস্থিৰতা বা উদ্বেগ সৃষ্টি হ'ব পাৰে কৰ্মস্থানত আপোনাৰ পৰিশ্ৰম সততা আৰু শৃংখলাবদ্ধতাৰ বাবে ঊৰ্ধ্বতন কৰ্মকৰ্তাসকলৰ পৰা প্ৰশংসা লাভ কৰিব হিচাপ পত্ৰ শিক্ষা বেংকিং প্ৰযুক্তি আৰু গৱেষণামূলক কামৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ ব্যৱসায়ত আয় ব্যয়ৰ সঠিক হিচাপ ৰখাটো প্ৰয়োজনীয় হ'ব বিত্তীয় পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো অনুকূল পুৰণি কোনো বিনিয়োগ বা আধৰুৱা কামৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে পাৰিবাৰিক পৰিৱেশ সাধাৰণতে শান্তিপূৰ্ণ হৈ থাকিব ঘৰৰ কোনো গুৰুত্বপূৰ্ণ আলোচনাত আপোনাৰ যুক্তিসংগত পৰামৰ্শই গুৰুত্ব পাব প্ৰেম বা দাম্পত্য সম্পৰ্কত আপোনালোকৰ আজি সৰু সুৰা ভুল ত্ৰুটিবোৰ খুচৰি থকাৰ পৰা আজি বিৰত থাকিব লাগিব অত্যাধিক সমালোচনা কৰিলে সম্পৰ্কত দূৰত্ব আহিব পাৰে তাৰ সলনি প্ৰশংসা আৰু বুজাবুজিৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিব কন্যা ৰাশিৰ লোকসকলৰ স্নায়ুতন্ত্ৰ আৰু পাচনতন্ত্ৰ কিছু সংবেদনশীল হৈ থাকে সেইবাবে বাহিৰা খাদ্য বা অত্যাধিক মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব সতেজ ফল মূল আৰু যথেষ্ট পানী আজি গ্ৰহণ কৰিব কামৰ হেঁচাত মানসিক চাপ বাঢ়িব পাৰে সেইবাবে আজিৰ দিনটোৰ শেষত নিজৰ বাবে কিছু সময় উলিয়াই যোগাসন বা প্ৰাণায়াম কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী হ'ব আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব অত্যাধিক চিন্তা কৰি নিজৰ মানসিক শান্তি নষ্ট নকৰিব সকলো বস্তু নিখুঁত নহ'লেও গ্ৰহণ কৰিবলৈ শিকিব আনক বিনা কাৰণত উপদেশ দিয়াৰ পৰা বিৰত থাকিব ইয়ে অলাগতিয়াল বিবাদৰ সৃষ্টি কৰিব পাৰে আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা গা ধুই উঠি ভগৱান গণেশক আজি আৰাধনা কৰক ইয়াৰ ফলত আপোনালোকৰ কামত থকা বাধাবোৰ আঁতৰ হ'ব সেউজীয়া ৰঙৰ কাপোৰ বা ৰুমাল নিজৰ লগত ৰাখিবলৈ যত্ন কৰক ইয়াৰ দ্বাৰা আজি আপুনি বুধ গ্ৰহৰ শুভ ফল পাব আৰু কোনো দৰিদ্ৰ লোকক আজি যদি আপোনালোকে সাধ্য অনুসৰি দান দিয়ে তেনেহ'লে আপোনাৰ গ্ৰহ দোষো খণ্ডন হ'ব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো জীৱনত ভাৰসাম্য
সম্পৰ্কৰ উন্নতি আৰু সৃষ্টিশীলতাৰ দিন হিচাপে পৰিগণিত হ'ব। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। শুক্ৰৰ শুভ প্ৰভাৱত আজি আপোনাৰ মনত কলা, সৌন্দৰ্য আৰু সম্পৰ্কত একতা বজাই ৰখাৰ প্ৰতি আগ্ৰহ বাঢ়িব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু কূটনৈতিক স্বভাৱে সকলোকে মোহিত কৰিব। অৱশ্যে যিকোনো কামত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু বিভ্ৰান্তি বা দ্বিধাবোধৰ সৃষ্টি হ'ব পাৰে। কৰ্মস্থানত পৰিৱেশ আপোনাৰ অনুকূল হ'ব। সহকৰ্মীসকলৰ সৈতে মিলি কাম কৰিলে সফলতা পাব। কলা, ফেশ্বন, মিডিয়া, ডিজাইন বা আইন বিভাগৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ। অংশীদাৰী ব্যৱসায়ত লাভৱান হোৱাৰ পূৰ্ণ যোগ আছে। আৰ্থিক স্থিতি মজবুত হ'ব যদিও বিলাসিতা সামগ্ৰী বা সাজপাৰৰ ক্ৰয় কৰোঁতে নিজৰ বাজেটৰ প্ৰতি লক্ষ্য ৰখাটো উচিত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত মধুৰতা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে ৰোমান্টিক সময় কটোৱাৰ সুযোগ পাব আৰু বুজাবুজিও গভীৰ হ'ব। পৰিয়ালত বা বন্ধুবৰ্গৰ মাজত কোনো পুৰণি বিবাদ চলি থাকিলে আজি আপোনাৰ মধ্যস্থতাত সেয়া শান্তিপূৰ্ণভাৱে সমাধান হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব আৰু মন প্ৰফুল্লিত হৈ থাকিব। তুলা ৰাশিৰ লোকসকলৰ কঁকালৰ বিষ বা প্ৰস্ৰাৱজনিত সমস্যাই কিছু আপোনালোকক আমনি কৰিব পাৰে, গতিকে ইয়াৰ প্ৰতি আপোনালোকে সচেতন হোৱাৰ প্ৰয়োজনীয়তা থাকিব। পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰক আৰু অত্যাধিক ফাষ্টফুড খোৱাৰ পৰা পৰিহাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি সকলোকে আপোনালোকে সন্তুষ্ট কৰিবলৈ নাযাব, নহ'লে মানসিক শান্তি বিঘ্নিত হ'ব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে বেছি সময় নল'ব। নিজৰ বিচাৰ বুদ্ধিৰ ওপৰত বিশ্বাস ৰাখি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই মা লক্ষ্মী বা মা দুৰ্গাৰ আৰাধনা কৰক আৰু বগা বা গোলপীয়া ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব। আৰু আজি আপোনালোকে দৰিদ্ৰ লোকক বগা ৰঙৰ বস্তু দান কৰিলে শুক্ৰ গ্ৰহ বলৱান হ'ব আৰু জীৱনলৈ আৰ্থিক সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলপীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গভীৰ চিন্তাধাৰা, আত্মবিশ্বাস আৰু মানসিক দৃঢ়তা আৰু লক্ষ্য প্ৰাপ্তিৰ দিন হিচাপে পৰিগণিত হ'ব। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। মংগলৰ প্ৰভাৱত আজি আপোনাৰ মনত অদম্য সাহস, শক্তি আৰু দৃঢ়তাই বিৰাজ কৰিব। আপোনাৰ অন্তৰ্দৃষ্টি অতি প্ৰখৰ হ'ব আজি আৰু পৰিস্থিতিৰ গভীৰতালৈ যোৱাৰ ক্ষমতা বাঢ়িব। অৱশ্যে মংগলৰ তীব্ৰতাৰ বাবে আপোনাৰ মনত হঠাতে খং বা জেদ বৃদ্ধি পোৱাৰ সম্ভাৱনাও আছে, যিটো নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে বাঞ্ছনীয় হ'ব। কৰ্মস্থানত আপোনাৰ আজি অতিশয় মনোযোগ আৰু একাগ্ৰতাৰে নিজৰ দায়িত্ব পালন কৰিব পাৰিব। গৱেষণা, চিকিৎসা, প্ৰতিৰক্ষা, গুপ্তচৰ বিভাগৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ। আৰ্থিক দিশটো আজি অনুকূল অৱস্থাত আছে। আবদ্ধ হৈ থকা ধন বা পুৰণি ধাৰ ঘূৰাই পোৱাৰ যোগ আছে। ব্যৱসায়ত নতুন কৌশল প্ৰয়োগ কৰিলে লাভৱান হ'ব, কিন্তু হঠাতে কোনো ডাঙৰ বিনিয়োগ কৰোঁতে সকলো দিশ ভালদৰে চালি জাৰি চাব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত আৱেগ আৰু গভীৰতা বৃদ্ধি পাব। আপুনি আপোনজনৰ প্ৰতি অতি নিষ্ঠাৱান হ'ব। আপোনাৰ অতিৰিক্ত অধিকাৰবোধ বা সন্দেহ কৰা স্বভাৱে সম্পৰ্কত তিক্ততা আনিব পাৰে। পৰিয়ালত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ আপোনজনৰ সৈতে মুকলি মনেৰে কথা পাতক আৰু তেওঁলোকক বিশ্বাস কৰিবলৈ শিকক। শাৰীৰিকভাৱে আজি শক্তিশালী অনুভৱ কৰিব, কিন্তু মানসিক চাপ বা অত্যাধিক চিন্তাৰ বাবে সামান্য ক্লান্তি আহিব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ পেটৰ সমস্যা দেখা যায় সাধাৰণতে, সেইবাবে পৰ্যাপ্ত পৰিমাণে আপোনালোকে পানী গ্ৰহণ কৰিব আৰু বাহিৰা খাদ্য পৰিহাৰ কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে খঙত কাকো কটু কথা নক'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ পুৰণি সম্পৰ্ক নষ্ট হ'ব পাৰে। নিজৰ পৰিকল্পনা বা গুৰুত্বপূৰ্ণ গোপন কথাবোৰ সকলোৰে আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই হনুমানজীৰ আৰাধনা কৰক আৰু হনুমান চালিচা পাঠ কৰক। ই আপোনাৰ মনৰ সকলো ভয় আৰু নেতিবাচক চিন্তা দূৰ কৰিব। দুখীয়া লোকক ৰঙা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে আপোনাৰ মংগল গ্ৰহৰ শুভ ফল প্ৰাপ্ত হ'ব আৰু কৰ্মত সফলতাও আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আশা, উৎসাহ আৰু নতুন শিক্ষা আৰু আধ্যাত্মিক বিকাশৰ দিন হিচাপে পৰিগণিত হ'ব। ধনুৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। বৃহস্পতিৰ শুভ প্ৰভাৱত আজি আপোনাৰ মনত ইতিবাচক চিন্তা, জ্ঞান অৰ্জনৰ হেঁপাহ আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আপোনাৰ বিশাল দৃষ্টিভংগী আৰু আশাবাদী স্বভাৱে কঠিন পৰিস্থিতিকো সহজ কৰি তুলিব। অৱশ্যে অতিৰিক্ত আত্মবিশ্বাস আৰু স্বাধীনচিতীয়া মনোভাৱৰ বাবে কেতিয়াবা আনৰ পৰামৰ্শ আওকাণ কৰাৰ প্ৰৱণতা আহিব পাৰে। এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'বলৈ যত্ন কৰিব। কৰ্মস্থানত দিনটো অতি ফলপ্ৰসূ হ'ব।
পৰামৰ্শদাতা, ভ্ৰমণ, প্ৰকাশন বা আইন বিভাগৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষ সফলতাৰ যোগ আছে। আপোনাৰ দূৰদৰ্শী চিন্তাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষই আজি আপোনাক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব। আৰ্থিক দিশৰ স্থিৰতা আহিব, ব্যৱসায়ত বিস্তাৰৰ বাবে নতুন সুযোগ পাব। অৱশ্যে অত্যাধিক উৎসাহী হৈ বিনা পৰিকল্পনাৰে ক'তো ধন বিনিয়োগ নকৰিব। প্ৰেম আৰু পাৰিবাৰিক জীৱন আনন্দময় হ'ব। আপোনাৰ হাস্যৰস আৰু মুকলিমূৰীয়া স্বভাৱে পৰিয়ালৰ পৰিৱেশ জীপাল কৰি ৰাখিব। আপোনাৰ পোনপটী আৰু স্পষ্টবাদী কথা বতৰাই কেতিয়াবা আপোনজনক আঘাতো দিব পাৰে। সেইবাবে সত্য ক'লেও শব্দ নিৰ্বাচনত সাৱধান হ'ব যাতে সম্পৰ্ক বেয়া নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভালেই দেখা গৈছে আৰু আপুনি উদ্যমী অনুভৱ কৰিব। আজি আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত যেনে বিষৰ সমস্যা, কঁকালৰ বিষৰ সমস্যা আদি হোৱাৰ প্ৰৱণতা দেখা পোৱা গৈছে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হৈ চলিব। লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব আৰু খোজ কাঢ়িব, তেতিয়া দেখিব ইয়াৰ পৰা উপশম পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অতিৰিক্ত আত্মবিশ্বাসত আপুনি কোনো কামত অৱহেলা নকৰিব। একে সময়তে বহু কাম হাতত লৈ কাকো প্ৰতিশ্ৰুতি নিদিব, নহ'লে আপোনাৰ আজি সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই উঠি ভগৱান বিষ্ণু বা দেৱগুৰু বৃহস্পতিৰ আৰাধনা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উদয় হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত কেশৰ বা হালধিৰ তিলক লগাওক। ইয়াৰ ফলত আপোনালোকৰ আজি বৃহস্পতি গ্ৰহৰ অশেষ কৃপা লাভ কৰিব আৰু সকলো কামত সফলতা প্ৰাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কৰ্মত সফলতা, শৃংখলাবদ্ধতা, ব্যৱহাৰিকতা আৰু দায়িত্ববোধৰ দিন হিচাপে পৰিগণিত হ'ব। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে কৰ্মফলদাতা শনি। শনিদেৱৰ প্ৰভাৱত আজি আপোনাৰ মনত পৰিশ্ৰম, ন্যায়পৰায়ণতা আৰু কৰ্তব্যবোধ সৰ্বাধিক থাকিব। আপুনি যিকোনো কাম অতি শৃংখলাবদ্ধ আৰু বাস্তৱসন্মত দৃষ্টিকোণৰ পৰা বিচাৰ কৰিব। অৱশ্যে কামৰ অত্যাধিক দায়িত্বৰ বাবে মনত সামান্য ভাগৰ বা একঘেমীয়া ভাৱ আহিব পাৰে। কৰ্মস্থানত আপোনাৰ কঠোৰ পৰিশ্ৰম, স্থিৰতা আৰু সততাৰ ফল আপুনি নিজে লাভ কৰিব। আপোনাৰ কামৰ মূল্যায়ন আজি সকলোৱে কৰিব পাৰিব আৰু ইয়াৰ দ্বাৰা আপুনি আজি সন্মানৰ প্ৰাপ্ত হ'ব। প্ৰশাসন বিভাগ, নিৰ্মাণ কাৰ্য ব্যৱস্থাপনাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি দিনটো শুভ হৈ আছে। আৰ্থিক দিশত স্থিৰতা বিৰাজ কৰিব। দীৰ্ঘম্যাদী বিনিয়োগ কৰাৰ বাবে দিনটো অনুকূল। ব্যৱসায়ত হঠাতে ডাঙৰ লাভ নহ'লেও লাহে লাহে আৰু নিৰন্তৰ প্ৰগতি দেখা পাব। পাৰিবাৰিক জীৱনত দায়িত্ব পালন কৰাত আপুনি বেছি ব্যস্ত থাকিব, যাৰ বাবে আপোনজনক সময় দিয়াটো অলপ কঠিন হ'ব পাৰে। ঘৰখনৰ প্ৰতি আপোনাৰ নিষ্ঠা সকলোৱে বুজি পাব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত অত্যাধিক ব্যৱহাৰিক নহৈ আৱেগিক দিশটোকো গুৰুত্ব দিয়ক। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰক আৰু তেওঁৰ মনৰ ভাৱ বুজিবলৈ চেষ্টা কৰিব। কৰ্মব্যস্ততাৰ বাবে শাৰীৰিক ভাগৰ আৰু মানসিক চাপ বৃদ্ধি পাব পাৰে। কামৰ মাজতো জিৰণি লোৱাটো প্ৰয়োজনীয় হ'ব। মকৰ ৰাশিৰ লোকসকলৰ হাড়ৰ সমস্যা বা বিষৰ সমস্যা হোৱাৰ প্ৰৱণতা থাকে, সেইবাবে অত্যাধিক গধুৰ কাম কৰাৰ পৰা আজি বিৰত থাকিব আৰু কেলছিয়ামযুক্ত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। অত্যাধিক কামৰ বোজা মূৰত লৈ নিজৰ স্বাস্থ্য আৰু মানসিক শান্তি অৱহেলা নকৰিব। আনৰ ওপৰত অতিমাত্ৰা কঠোৰ আৰু শাসন কৰা মনোভাৱ পৰিহাৰ কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই শনিদেৱক স্মৰণ কৰক আৰু হনুমান চালিচা পাঠ কৰক। সন্ধিয়া আহঁত গছৰ তলত বা শনি মন্দিৰত সৰিয়হ তেলৰ চাকি জ্বলালে শনি গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব। আৰু দুখীয়া শ্ৰেণীৰ লোকক আজি যদি আপোনালোকে কলা তিল দান কৰে তেনেহ'লে কৰ্মত থকা সকলো বাধা আঁতৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নতুন চিন্তাধাৰা, সামাজিক সম্পৰ্ক বৃদ্ধি আৰু বৌদ্ধিক বিকাশৰ দিন হিচাপে পৰিগণিত হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনি আৰু শনিদেৱৰ প্ৰভাৱত আজি আপোনাৰ চিন্তাধাৰাত গভীৰতা আৰু পৰিশ্ৰমৰ মনোভাৱ থাকিব। একে সময়তে এই ৰাশিৰ স্বভাৱ অনুসৰি আপোনাৰ মনত নতুন কিবা এটা কৰাৰ হেঁপাহ, অভিনৱত্ব আৰু সমাজ কল্যাণৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আজি আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু দূৰদৰ্শিতা অতি প্ৰখৰ হ'ব। কৰ্মস্থানত আপোনাৰ অভিনৱ আৰু সৃষ্টিশীল ধাৰণাসমূহ প্ৰশংসিত হ'ব। দলবদ্ধভাৱে কাম কৰিলে অধিক সফলতা লাভ কৰিব। প্ৰযুক্তি, গৱেষণা, সমাজ সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। আৰ্থিক দিশত আজি দিনটো ভালেই দেখা গৈছে। নতুন বিনিয়োগ বা ব্যৱসায়িক পৰিকল্পনাৰ বাবে দিনটো অনুকূল। বন্ধুবৰ্গ বা সামাজিক নেটৱৰ্কৰ সহায়ত ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব পাৰিব। সামাজিক আদান প্ৰদান বাঢ়িব আৰু বন্ধু বান্ধৱীৰ সৈতে সুন্দৰ সময় কটাবলৈ সুযোগ পাব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত নিজৰ আৱেগ প্ৰকাশ কৰিবলৈ চেষ্টা কৰক।
আপোনাৰ অত্যাধিক স্বতন্ত্ৰতা বা আৱেগিক দূৰত্বই আপোনজনক চিন্তাত পেলাবলৈ পাৰে বা ভুল বুজাবুজিৰো সৃষ্টি কৰিব পাৰে। সেইবাবে এই ক্ষেত্ৰত সাৱধান হ'ব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো স্বাভাৱিক হ'ব, কিন্তু অত্যাধিক পৰ্দাৰ ব্যৱহাৰ বা মোবাইলৰ ব্যৱহাৰৰ ফলত চকুৰ কিছু সমস্যাই দেখা দিব পাৰে। আৰু লগতে আপোনালোকৰ গাঁঠিৰ বিষৰ সমস্যা, তেজ সঞ্চালনৰ লগত জড়িত সমস্যা থাকিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে উপশম পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আনৰ পৰামৰ্শক একেবাৰে আওকাণ নকৰিব। কেৱল আপোনালোকে নিজৰ মততে চলিবলৈ আজি নিবিচাৰিব, নহ'লে আপোনালোকে আগবাঢ়ি যোৱাত কিছু বাধাৰ সন্মুখীন হ'ব। হঠাতে বা কোনো উত্তেজনাৰ বশৱৰ্তী হৈ আৰ্থিক লেনদেনৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই ভগৱান শিৱক আৰাধনা কৰক, শিৱলিংগত জলাভিষেক কৰক। ইয়াৰ ফলত মনৰ অস্থিৰতা দূৰ হ'ব। কুকুৰক আজি ৰুটি খাবলৈ দিয়ক আৰু দুখীয়া লোকক খাদ্যানুসাৰে সহায় কৰক। ইয়াৰ ফলত শনি গ্ৰহৰ শুভ ফল প্ৰদান কৰিব আৰু লগতে জীৱনলৈ প্ৰগতি আৰু শান্তিয়ে কঢ়িয়াই আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 10। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আধ্যাত্মিকতা, সৃষ্টিশীলতা, আৱেগিক গভীৰতা আৰু সহানুভূতিৰ দিন হিচাপে পৰিগণিত হ'ব। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। বৃহস্পতিৰ শুভ প্ৰভাৱত আজি আপোনাৰ আধ্যাত্মিকতা আৰু জ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আপোনাৰ কল্পনা শক্তি আৰু অন্তৰ্দৃষ্টি প্ৰখৰ হ'ব আৰু অত্যাধিক সংবেদনশীলতাও আজি অনুভৱ কৰিব, যাৰ ফলত সৰু সৰু কথাতে আপোনাৰ মন বেয়া হোৱাৰ প্ৰৱণতা থাকিব পাৰে। কৰ্মস্থানত আপোনাৰ সৃষ্টিশীলতা আৰু কলাত্মক দৃষ্টিভংগীৰ প্ৰশংসা হ'ব। সাহিত্য, কলা, চিকিৎসা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে আজি দিনটো অতি শুভ। আৰ্থিক দিশত দিনটো স্বাভাৱিক অৱস্থাত আছে। ব্যৱসায়ত আনক অতি সহজে বিশ্বাস নকৰিব। আৱেগৰ বশৱৰ্তী হৈ বা কাৰোবাৰ কথাত পতিয়ন গৈ বিনা পৰিকল্পনাৰে ক'তো ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত গভীৰতা আৰু ৰোমান্টিকতা বৃদ্ধি পাব। আপুনি আপোনজনৰ আৱেগ অনুভূতি অতি সহজে বুজি পাব আৰু তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়িও আহিব। অত্যাধিক আৱেগিক হৈ সম্পৰ্কত নিজৰ প্ৰয়োজনবোৰক আওকাণ নকৰিব। আনৰ সমস্যাৰ বোজা নিজৰ মূৰত তুলি লৈ মানসিক শান্তি নষ্ট নকৰিব। কিছু সময় নিজৰ বাবেও ৰাখিব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু আৱেগিক উঠা নমাৰ বাবে মানসিক চাপ, এলাহ বা টোপনিৰ অভাৱ হ'ব পাৰে। মীন ৰাশিৰ লোকসকলৰ ভৰিৰ বিষৰ সমস্যা, পতাৰ সমস্যা হোৱাৰ প্ৰৱণতা থাকে। সেইবাবে আপোনালোকে এই ক্ষেত্ৰত সাৱধান হৈ উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে উপশম পাব। মন শান্ত ৰাখিবলৈ হ'লে ধ্যান কৰা বা প্ৰাকৃতিক পৰিৱেশত কিছু সময় কটোৱাৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। বাস্তৱৰ পৰা আঁতৰি আপুনি কল্পনা জগতত বেছি বিচৰণ কৰি নাথাকিব। অচিনাকি ব্যক্তিৰ লগত গুৰুত্বপূৰ্ণ কথা পতা বা তেওঁলোকৰ ওপৰত চকু মুদি ভৰসা কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই বিষ্ণু আৰাধনা কৰক। ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত মানসিক শান্তি লাভ কৰিব পাৰিব আৰু কামতো একাগ্ৰতা বৃদ্ধি কৰিব পাৰিব। হালধীয়া ৰঙৰ আজি কাপোৰ পৰিধান কৰক। কপালত কেশৰ বা হালধি তিলক লগাওক। মন্দিৰত বা দুখীয়া লোকক হালধীয়া ফল বা মিঠাই দান কৰিলে গ্ৰহৰ অশুভ প্ৰভাৱ আঁতৰ হ'ব আৰু ভাগ্যোদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।